মানস প্ৰতিম দত্তৰ কথিকা বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন, প্ৰত্যাহ্বান আৰু নৈতিকতা। আমাৰ দেশত বাস কৰা বিৰল প্ৰজাতিসমূহে বিশ্ব মানচিত্ৰত অসমৰ এক সুকীয়া পৰিচয় প্ৰদান কৰি আহিছে। অৱশ্যে প্ৰতি বছৰে বানপানী, মানুহ বন্যপ্ৰাণী সংকট, সংঘাত আৰু চোৰাং চিকাৰৰ অতপালিত বহু প্ৰাণী আহত বা অনাথ হৈয়ে আছে। এনে প্ৰাণীসমূহ উদ্ধাৰ বা পুনৰুদ্ধাৰ কৰাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰে। বন্যপ্ৰাণী উদ্ধাৰ মানে কেৱল আহত প্ৰাণীটোক তুলি আনি চিকিৎসা কৰা নহয়। ইয়াৰ লগত জড়িত আছে বৈজ্ঞানিক মূল্যায়ন, চিকিৎসা, পুনৰুদ্ধাৰ, প্ৰশিক্ষণ আৰু অৱশেষত প্ৰকৃতিলৈ মুক্তি দিয়াৰ এক সম্পূৰ্ণ প্ৰক্ৰিয়া। এই সমগ্ৰ প্ৰক্ৰিয়াটোত বন বিভাগ, পশু চিকিৎসক, বন্যপ্ৰাণী বিশেষজ্ঞ, স্থানীয় সম্প্ৰদায় আৰু বেচৰকাৰী সংগঠনসমূহৰ সমন্বিত প্ৰচেষ্টা প্ৰয়োজন। বন্যপ্ৰাণী বিভিন্ন কাৰণত উদ্ধাৰ কৰাৰ প্ৰয়োজন হ'ব পাৰে। অসমত প্ৰতি বছৰে বানপানীৰ ফলত কাজিৰঙাকে আদি কৰি বিভিন্ন সংৰক্ষিত অঞ্চলৰ বন্যপ্ৰাণী বিপদত পৰে। বানৰ সময়ত প্ৰাণীবোৰে ওখ স্থানলৈ আহে আৰু মানৱ বসতিৰ ওচৰ চাপে। ফলত বহু জীৱই যান বাহনৰ খুন্দা খায় বা বৈদ্যুতিক তাঁৰত লাগি আহত বা অনাথ হয়। মানৱ বসতিৰ বিস্তাৰৰ লগে লগে বনাঞ্চলসমূহ সংকুচিত হৈ আহিছে। হাতী, বাঘ আদি প্ৰাণী খাদ্যৰ সন্ধানত গাঁৱলৈ আহে আৰু মানুহৰ সৈতে সংঘাতত লিপ্ত হয়। এনে পৰিস্থিতিত প্ৰাণীবোৰ প্ৰায়ে আহত হয় বা স্থানীয় লোকসকলৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হয়। ভাৰতত প্ৰতি বছৰে হাতীৰ আক্ৰমণত 400 পৰা 500 জন মানুহৰ মৃত্যু হয়। শ শ হাতীও মৃত্যুমুখত পৰে। চোৰাং চিকাৰৰ ফলত আহত প্ৰাণীসমূহক উদ্ধাৰ আৰু পুনৰ সংস্থাপন কৰাৰ প্ৰয়োজন হয়। গড়ৰ খৰ্গ, বাঘৰ হাড়, হাতীৰ দাঁত আদিৰ বাবে প্ৰতি বছৰে বহুতো প্ৰাণী চোৰাং চিকাৰীৰ হাতত নিহত বা আহত হয়। অসমত সক্ৰিয় টহল আৰু কঠোৰ আইন প্ৰৱৰ্তনৰ ফলত গড়ৰ চোৰাং চিকাৰ কিছু পৰিমাণে হ্ৰাস পাইছে, কিন্তু সমস্যাটো সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই। বনাঞ্চল কাটি খেতিৰ মাটি, ঔদ্যোগিক অঞ্চল আৰু বসতি স্থাপনৰ বাবে ব্যৱহাৰ কৰাৰ ফলত বন্যপ্ৰাণীৰ বাসস্থান বিভাজিত হৈছে। বন্যপ্ৰাণীৰ গতিপথ অৰ্থাৎ ৱাইল্ড লাইফ কৰিডৰসমূহ বন্ধ হৈ গ'লে প্ৰাণীবোৰ বিচ্ছিন্ন হৈ বিভিন্ন বিপদৰ সন্মুখীন হয়। বন্যপ্ৰাণীৰ চিকিৎসা ঘৰচীয়া পশুৰ চিকিৎসাৰ তুলনাত বহু বেছি জটিল। প্ৰতিটো প্ৰজাতিৰ শাৰীৰিক গঠন, শৰীৰতত্ত্ব, ঔষধৰ মাত্ৰা, আচৰণগত প্ৰয়োজনীয়তা বেলেগ বেলেগ। উদাহৰণস্বৰূপে এশিঙীয়া গড়ৰ বাবে উপযুক্ত এনাস্থেচিয়া প্ৰট'কল বাঘৰ বাবে কাৰ্যক্ষম নহ'বও পাৰে। ভাৰতত বন্যপ্ৰাণী চিকিৎসকৰ অভাৱ এক গুৰুতৰ সমস্যা। বহু ক্ষেত্ৰত পশু চিকিৎসকসকলে সীমিত প্ৰশিক্ষণেৰে বন্যপ্ৰাণীৰ চিকিৎসা কৰিব লগা হয়। এই ক্ষেত্ৰত তেওঁলোক প্ৰায়ে সফল হয় যদিও কেতিয়াবা বিপদজনক হোৱাৰো সম্ভাৱনা থাকে। আহত বন্যপ্ৰাণীৰ পৰিবহণৰ বেলিকা প্ৰাণীটোৰ বাবে সৰ্বনিম্ন মানসিক চাপ নিশ্চিত কৰিব লাগে। বৃহৎ প্ৰাণী যেনে হাতী বা গড়ক পৰিবহণ কৰা বিশেষভাৱে কঠিন। ভুল পৰিচালনাৰ ফলত প্ৰাণীটো আৰু বেছি আহত হ'ব পাৰে বা মৃত্যু পৰ্যন্ত হ'ব পাৰে। বন্যপ্ৰাণীৰ ক্ষেত্ৰত দেখা দিয়া কেপচাৰ মায়'পেথী নামৰ এক বিশেষ অৱস্থা আছে, য'ত অতিৰিক্ত মানসিক চাপৰ ফলত প্ৰাণীৰ মাংসপেশী ক্ষতিগ্ৰস্ত হয়। আচলতে কেপচাৰ মায়'পেথী হৈছে এনে এক স্থিতি য'ত গুৰুতৰ ৰুগ্ণতা আৰু মৃত্যুৰ ভয়ৰ সৃষ্টি হয়। এনে স্থিতি বন্যজীৱৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায়। সাধাৰণতে বন্যজীৱক দীৰ্ঘ বা কম সময়ৰ বাবে তীব্ৰভাৱে খেদা, ধৰা, সংযম বা পৰিবহণৰ লগত জড়িত প্ৰয়োগ কৰা চাপ আৰু শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা ইয়াৰ সূচনা হয়। বন্যপ্ৰাণী এটাক দীৰ্ঘদিন মানুহৰ সান্নিধ্যত ৰখাৰ পিছত ইয়াক পুনৰ জংঘললৈ মুকলি কৰি দিয়াটো সহজ নহয়। মুকলি হোৱাৰ পাছত প্ৰাণীটোৱে স্বীকাৰ কৰিব পাৰিব লাগিব, নিজৰ প্ৰজাতিৰ সৈতে স্বাভাৱিক সামাজিক আচৰণ প্ৰদৰ্শন কৰিব লাগিব আৰু মানুহৰ প্ৰতি ভয় ৰাখিব লাগিব। এই সহজ মুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰায় মাহৰ পিছত মাহ সময়ৰ প্ৰয়োজন হয়। ভাৰতত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ আইন আছে।
বন্যপ্ৰাণী সংৰক্ষণ আইন 1972 হৈছে ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণৰ মূল আইন। এই আইনৰ অধীনত বন্যপ্ৰাণীক 6টা অনুসূচীত ভাগ কৰা হৈছে। প্ৰথম অনুসূচীৰ প্ৰাণীসমূহে সৰ্বোচ্চ সুৰক্ষা পায়। এশিঙীয়া গড়, বাঘ, এছিয়াৰ সিংহ আদি প্ৰাণী এই অনুসূচীৰ অন্তৰ্গত। 2022 চনত এই আইনৰ সংশোধনী আনি আৰু কঠোৰ শাস্তিৰ বিধান ৰখা হৈছে। ভাৰতীয় বন আইন 1927 আৰু 1980 চনৰ বন সংৰক্ষণ আইনে বনাঞ্চলৰ সুৰক্ষা নিশ্চিত কৰে। প্ৰজেক্ট টাইগাৰ, প্ৰজেক্ট এলিফেণ্ট, প্ৰজেক্ট ক্ৰকডাইল আদি ৰাষ্ট্ৰীয় কাৰ্যসূচীসমূহে নিৰ্দিষ্ট প্ৰজাতিৰ সংৰক্ষণত বিশেষ অৱদান আগবঢ়াই আহিছে। অৱশ্যে আইনসমূহৰ প্ৰয়োগত বহুতো সমস্যাও দেখা যায়। বন বিভাগত পদ খালি থকা, অপৰ্যাপ্ত সম্পদ, দুৰ্নীতি আৰু সীমান্তৱৰ্তী অঞ্চলত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ অভাৱ এই সমস্যাসমূহ অধিক জটিল কৰি তোলে। তদুপৰি বনাঞ্চলৰ চাৰিওফালৰ গাঁৱৰ মানুহৰ আৰ্থসামাজিক চাপ উপলব্ধি নকৰি কেৱল দণ্ডমূলক ব্যৱস্থাৰেও সংৰক্ষণ সম্ভৱ নহয়। বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপনত কেইবাটাও গুৰুত্বপূৰ্ণ নৈতিক প্ৰশ্ন উত্থাপন হয়। প্ৰকৃতিৰ নিজস্ব নিয়ম আছে। তাৰ ভিতৰত মূল নিয়মটোৱে হৈছে যোগ্য ভোগ্য বসুন্ধৰা বা ছাৰ্ভাইভেল অৱ দ্য ফিটেষ্ট, অৰ্থাৎ দুৰ্বল বা আহত প্ৰাণীক বাদ দি শক্তিশালীসকল বাচি থাকে, যাৰ ফলত প্ৰজাতিটো বিৱৰ্তনীয়ভাৱে শক্তিশালী হয়। গতিকে মানুহৰ হস্তক্ষেপ কিমান পৰিমাণে উচিত এই প্ৰশ্নৰ উত্তৰ দিয়াটো কঠিন। বন্যপ্ৰাণী উদ্ধাৰ মানে আহত বা অসুস্থ বা মানুহ বন্যপ্ৰাণী সংঘাতৰ ফলত বিপদত পৰা জীৱ জন্তুক উদ্ধাৰ কৰি চিকিৎসা বা পুনৰ সংস্থাপন কৰা প্ৰক্ৰিয়া। নৈতিক দৃষ্টিকোণৰ পৰা উদ্ধাৰে প্ৰাণীৰ দুখ কষ্ট কম কৰে, কিন্তু প্ৰকৃতিৰ নিয়ম অনুসৰি দুৰ্বল জীৱ মৃত্যুমুখত পৰে, যিয়ে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে। অপ্ৰয়োজনীয় হস্তক্ষেপে এই ভাৰসাম্য ব্যাহত কৰিব পাৰে। বেছিভাগ বিশেষজ্ঞই এই মতত একমত যে মানৱীয় কাৰণত, চোৰাং চিকাৰেই হওক বা যান বাহনৰ খুন্দাই হওক বা অন্যান্য মানৱীয় কাৰণতেই হওক, আহত প্ৰাণীক উদ্ধাৰ কৰা নৈতিকভাৱে সঠিক, কিন্তু বিৱৰ্তনীয় প্ৰক্ৰিয়াত অহেতুক হস্তক্ষেপ উচিত নহয়। আন এটা নৈতিক সমস্যা হৈছে মানৱকেন্দ্ৰিক দৃষ্টিভংগী। বহু সময়ত মানুহে নিজৰ আৱেগৰ বাবে উদ্ধাৰ কৰে, কিন্তু প্ৰাণীৰ দীৰ্ঘম্যাদী কল্যাণ বা প্ৰজাতিৰ সংৰক্ষণ বিচাৰ নকৰে। বন্দী অৱস্থাত ৰখা, অনুপযুক্ত চিকিৎসা বা ভুল পুনৰ সংস্থাপনে প্ৰাণীক অধিক কষ্ট দিয়ে। অনুমতি নোহোৱাকৈ উদ্ধাৰ বা পোহনীয়া কৰাটো বেআইনীও। যদি কোনো প্ৰাণীক প্ৰকৃতিলৈ মুক্তি দিয়া সম্ভৱ নহয়, তেন্তে তাক চিৰকাল বন্দী কৰি ৰখাটো নৈতিকভাৱে সঠিক নে? বনৰ মুক্ত পৰিৱেশত জীৱন আৰু বন্দী অৱস্থাৰ মানসিক যন্ত্ৰণা, এই দুটাৰ তুলনামূলক বিচাৰ কৰাটো কঠিন। জুচিঅচিছ নামৰ এক মানসিক ব্যাধি বন্দী প্ৰাণীসমূহৰ মাজত সচৰাচৰ দেখা যায়, য'ত প্ৰাণীটোৱে অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে। পুনৰ সংস্থাপন কেন্দ্ৰত মানুহৰ সৈতে অতিৰিক্ত সম্পৰ্ক স্থাপন বন্যপ্ৰাণীৰ বাবে এক বিপদজনক কাৰক। এনে প্ৰাণীয়ে মানুহক ভয় নকৰে আৰু ইহঁতক প্ৰকৃতিলৈ এৰি দিলে মানুহৰ সৈতে সংঘাতত লিপ্ত হ'ব পাৰে বা নিজে জীয়াই থাকিব নোৱাৰে। তাৰ জ্বলন্ত উদাহৰণস্বৰূপে আমাৰ অঞ্চলবোৰত হোৱা বান্দৰ আৰু মানুহৰ সংঘাত আৰু সংকটৰ কথা ক'ব পাৰি। সেইবাবে পুনৰুদ্ধাৰ প্ৰক্ৰিয়াত মানৱ প্ৰাণী সম্পৰ্ক সীমিত ৰখাটো অতি জৰুৰী। কিছুমান ক্ষেত্ৰত উদ্ধাৰৰ নামত প্ৰাণীক অইন ঠাইলৈ স্থানান্তৰ কৰা হয়, যিয়ে স্থানীয় পৰিস্থিতি তন্ত্ৰত নতুন সমস্যা সৃষ্টি কৰে। নৈতিক উদ্ধাৰৰ মূল নীতি হ'ব লাগে প্ৰয়োজন হ'লেহে হস্তক্ষেপ, বিশেষজ্ঞৰ তত্বাৱধান, প্ৰাণীৰ স্বাভাৱিক আচৰণ ৰক্ষা আৰু সম্ভৱ হ'লে দ্ৰুত পুনৰ মুক্তি। বন্যপ্ৰাণী উদ্ধাৰ কেৱল আৱেগৰ কাম নহয়, ইয়াৰ বাবে জ্ঞান, দায়িত্ব আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰয়োজন। প্ৰকৃতিক সন্মান কৰিহে আমি প্ৰকৃত সহায় কৰিব পাৰোঁ। বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সম্প্ৰদায়ৰ ভূমিকা অপৰিসীম। গৱেষণাই দেখুৱাইছে যে স্থানীয় মানুহৰ সহযোগ আৰু সমৰ্থন অবিহনে সংৰক্ষণ প্ৰচেষ্টা সফল হোৱাটো প্ৰায় অসম্ভৱ।
এনে কাৰ্যসূচীত স্থানীয় যুৱকসকলক প্ৰশিক্ষণ দি বন সংৰক্ষণত চামিল কৰোৱাটোৱেই ফলপ্ৰসূ। এই পদ্ধতিত স্থানীয় জ্ঞানক বৈজ্ঞানিক পদ্ধতিৰ সৈতে সংযুক্ত কৰা হয়। ভিলেজ ৱাইল্ড লাইফ ভলণ্টিয়াৰ্ছ আৰু ইক' ডেভেলপমেণ্ট কমিটি আদি কাৰ্যসূচীয়েও উল্লেখযোগ্য সাফল্য দেখুৱাইছে। বন সংলগ্ন গাঁৱৰ মানুহৰ জীৱিকা সুৰক্ষা সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ দিশ। বন্যপ্ৰাণী পৰ্যটনৰ ৰাজহৰ এক অংশ স্থানীয় সম্প্ৰদায়লৈ প্ৰদান কৰিলে তেওঁলোকৰ মনোভাৱ ইতিবাচক হয়। ইক' টুৰিজিম, ৰাজহ সংগ্ৰহ, বনজ সম্পদৰ বহনক্ষম ব্যৱহাৰ আদি বিকল্প জীৱিকাৰ সুযোগ সৃষ্টি কৰিব পাৰি। আধুনিক প্ৰযুক্তিয়ে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপনত বিপ্লৱ আনিছে। মুকলি কৰা প্ৰাণীৰ গতিবিধি অনুসৰণ কৰিবলৈ ৰেডিঅ' টেলিমেট্ৰি আৰু GPS কলাৰ ব্যৱহাৰ কৰা হয়। এই তথ্যৰ পৰা প্ৰাণীটো প্ৰকৃতিত কিমান ভালদৰে খাপ খাই লৈছে সেয়া জানিব পৰা যায়। কাজিৰঙা গড়ৰ ওপৰত GPS ট্ৰেকিঙৰ ফলত তেওঁলোকৰ আচৰণ, অভ্যাস, প্ৰজননৰ আচৰণ আৰু বানৰ সময়ত গতিবিধি সম্পৰ্কে মূল্যৱান তথ্য পোৱা গৈছে। অৱশ্যে এনে ক্ষেত্ৰত নিৰ্বাচিত বন্যপ্ৰাণীৰ শাৰীৰিক স্থিতি ভালদৰে নিৰীক্ষণ কৰা উচিত। যিকোনো যুৱকে এনে কামৰ বাবে ব্যৱহাৰ কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে অধিক। বন্যপ্ৰাণী উদ্ধাৰৰ আলোচনাত আন এক গুৰুত্বপূৰ্ণ আৰু প্ৰায়ে উপেক্ষা কৰা দিশ হৈছে আক্ৰমণাত্মক বা অনাদেশীয়, যাক ইনভেচিভ বা এলিয়েন প্ৰজাতি বুলি কোৱা হয়, সেই প্ৰজাতিৰ উদ্ধাৰ আৰু মুক্তি। এই ক্ষেত্ৰত উদ্ধাৰৰ নামত কৰা কামে প্ৰাণীৰ কল্যাণতকৈ পৰিৱেশৰ ক্ষতি অধিক কৰে। আক্ৰমণাত্মক প্ৰজাতি হৈছে সেইবোৰ জীৱ যিবোৰ কোনো এলেকাত স্থানীয় নহয় আৰু মানুহৰ মাধ্যমেৰে প্ৰৱেশ কৰি স্থানীয় পৰিস্থিতিতন্ত্ৰ, জীৱ বৈচিত্ৰ্য, কৃষি বা মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰে। ভাৰতত ইয়াৰ অনেক উদাহৰণ পোৱা যায়। 2022 চনৰ বন্যপ্ৰাণী সুৰক্ষাৰ সংশোধনী আইনত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণাত্মক প্ৰজাতি নিয়ন্ত্ৰণ বা নিষেধাজ্ঞাৰ ক্ষমতা দিয়া হৈছে। সাধাৰণতে মানুহে আহত বা বিপন্ন দেখি কোনো বিদেশী বা অনাদেশীয় প্ৰাণীক উদ্ধাৰ কৰি নদী, পুখুৰী বা অৰণ্যত এৰি দিয়ে। এইটো এটা অত্যন্ত অনৈতিক আৰু ক্ষতিকাৰক কাৰ্য। এটা আক্ৰমণাত্মক প্ৰজাতি এৰি দিলে সি দ্ৰুতগতিত বংশবৃদ্ধি কৰি স্থানীয় প্ৰজাতিক বিলুপ্তিৰ দিশে ঠেলি দিয়ে। কোনো স্থানত ইয়াৰ এবাৰ প্ৰৱেশ ঘটিলে নিয়ন্ত্ৰণ কৰা অত্যন্ত কঠিন আৰু ব্যয়বহুল হৈ পৰে। বহু সময়ত পোহনীয়া প্ৰাণী ডাঙৰ হোৱাৰ পিছত বা বয়স হোৱাৰ পিছত মানুহে দয়া দেখুৱাই প্ৰকৃতিত এৰি দিয়ে। এইটো উদ্ধাৰ নহয়, এইটো পৰিৱেশীয় এক অপৰাধ। স্থানীয় সুৰক্ষিত প্ৰজাতিৰ দৰে আক্ৰমণাত্মক প্ৰজাতিৰ ক্ষেত্ৰত উদ্ধাৰ কৰি মুক্তি দিয়াৰ কোনো নৈতিক বা আইনী বাধ্যবাধকতা নাই। বৰং বহু ক্ষেত্ৰত সেইবোৰ নিয়ন্ত্ৰণ বা নিৰ্মূল কৰাই পছন্দ কৰা হয়। অনুমোদন অবিহনে মুক্তি দিয়াটো পৰিৱেশ আইন উলংঘা হ'ব পাৰে। ছ'চিয়েল মিডিয়াত বিদেশী মাছ, কাছ, সাপ উদ্ধাৰ কৰি নদীত এৰি দিলো ধৰণৰ ভিডিঅ' প্ৰায়ে দেখা যায়। এইবোৰে প্ৰকৃততে দৰ্শকক উৎসাহিত কৰে আৰু আক্ৰমণাত্মক প্ৰজাতিৰ বিস্তাৰত সহায় কৰে। আমি আক্ৰমণাত্মক প্ৰজাতি দেখিলে বা উদ্ধাৰ কৰিলে তৎক্ষণাৎ বন বিভাগ, মীন বিভাগ বা সংশ্লিষ্ট কৰ্তৃপক্ষক জনাব লাগে। সেইবোৰক প্ৰকৃতিত এৰি দিয়া অনুচিত। বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি নিয়ন্ত্ৰণ, সংৰক্ষণ কেন্দ্ৰত ৰখা বা মানৱীয় উপায়েৰে নিৰ্মূল কৰাৰ ক্ষেত্ৰত সহযোগ কৰাহে উচিত। পোহনীয়া বিদেশী প্ৰাণী কেনেকৈ আহিছে আৰু কিয় এৰি দিব নালাগে এই বিষয়ে জনসজাগতা অতি প্ৰয়োজনীয়। অসমৰ দৰে জীৱ বৈচিত্ৰ্যৰে ভৰা ৰাজ্যত আক্ৰমণাত্মক উদ্ভিদ যেনে পাৰ্থেনিয়াম আৰু জীৱ-জন্তুৱে স্থানীয় বাসভূমিক প্ৰত্যক্ষভাৱে ভাবুকি দিছে। গতিকে এই ক্ষেত্ৰত অধিক সতৰ্ক হোৱা দৰকাৰ। অসমীয়া কথিকাৰ অনুষ্ঠানত শ্ৰোতাসকলে আজি মানস প্ৰতিম দত্তৰ কথিকা বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন, প্ৰত্যাহ্বান আৰু নৈতিকতা শুনিলে। এয়া আকাশবাণী ডিব্ৰুগড়।